हाई गाइस, गुड मर्निङ। म चाहिँ आज डाक्टर भूपेन हजारिकाको एउटा गान गान गइरहेको छु। कस्तो के लाग्छ तपाईहरुले आफ्नो आफ्नो सुझावहरू गरिदिनु होला कमेन्ट बक्समा गएर। ल মানুহে মানুহৰ বাবে অকণো যদিহে নাভাবে, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া, মানুহে মানুহৰ বাবে অকণো যদিহে নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া, মানুহে মানুহৰ বাবে। মানুহে মানুহক বেচিব খোজে, মানুহে মানুহক কিনিব খোজে, মানুহে মানুহক বেচিব খোজে, মানুহে মানুহক কিনিব খোজে। অপুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহবা কোৱা সমনীয়া, মানুহে মানুহৰ বাবে অকণো নাভাবে, কোনো সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া, মানুহে মানুহৰ বাবে। দুৰ্বল মানুহে যদি জীৱনৰ প্ৰবাল নদী পাৰ হৈ তোমাৰে সাহসত তুমি হেনো নোৱাৰিবা কি, মানুহে যদিহে নহয় মানুহ, মানৱতা কাহিনীও নহয় মানুহ, যদি মানুহ যদি নহয় মানুহ, লাজ পাব কোনে নকোৱা সমনীয়া, মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে, অকণো সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনীয়া, মানুহে মানুহৰ বাবে। ঠিক আছে, এইটো ডক্টৰ ভূপেন হাজৰিকাৰ ভাৰতৰত্ন তেখেতৰ গান মই এইটো গালোঁ। আপোনালোকৰ এই গানটো কেনে লাগিল? এইটো হৈছে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জাতিৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই এই গানটো লিখি থৈ গৈছিল। এইটো গান হৈছে অতি পবিত্ৰ গান আৰু অতি মহত্বপূৰ্ণ। এই গানৰ মাজেদি তেওঁ সকলো কথাবিলাক বৰ্ণনা কৰি গৈছে। চ' গাইজ, আপোনালোকৰ কেনে লাগিল কি লাগিল নিজৰ নিজৰ কমেণ্টবোৰ কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব। অ'কে গাইজ, ধন্যবাদ, বাই বাই।